আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ চিকেনৰ এটা ৰেচিপি আৰু তাৰ কাৰণে প্ৰথমতে বনলেছ চিকেন লৈছোঁ। তাত আদা নহৰু পেষ্ট, তাৰপিছত জলকীয়া গুড়ি, গৰম মছলা পাউডাৰ, জিৰা গুড়ি আৰু ধনিয়া গুড়ি এই গোটেইখিনি দিছোঁ। লগত দিছোঁ নিমখ আৰু দৈ অকণমান দিছোঁ আৰু ৰেড চিলি চচ দিছোঁ আৰু গ্ৰীণ চিলি চচ অকণমান দিছোঁ। গোটেইখিনি বস্তু দি সেইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ আৰু এইখিনি মিক্স হোৱাৰ পাছত মই এনেকুৱা ষ্টিক কিছুমান লৈ লৈছোঁ আৰু তাতে চিকেন পিচখিনি দি দিছোঁ। এনেকৈ ভিতৰত এটা পিছত 4 পিচ 5 পিচকৈ সেনেকৈ দি দিছোঁ আৰু শেষত ওপৰত অকণমান ৰিফাইন অইল দি দিছোঁ। দি গোটেইখিনি ভালকৈ মিক্স কৰি তাৰ পাছত কেৰাহী এটাত তেল গৰম কৰি সেইখিনি মই ফ্ৰাই কৰি লৈছোঁ। আৰু এইটোৱে আছিলে ৰেচিপিটো। আৰু যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এইটো ৰেচিপি খাব টেষ্টি হয় আৰু এটা ইভিনিং স্নেক্স হিচাপতো খাব পাৰে। আৰু এইখিনিয়ে আছিলে আজিৰ কাৰণে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ আল্লাহ হাফিজ।